নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভেকেন্সি ডিটেইলছ বিলাক মই আপোনালোকৰ আগলৈ আগবঢ়াব চেষ্টা কৰিম আজিৰ প্ৰথম ভেকেন্সি শ্বৰুম এটাৰ পৰা আহিছে এইটো বেবি কেয়াৰৰ শ্বৰুম হয় ইয়াতে বেবি কেয়াৰৰ প্ৰডাক্ট কিছুমান পায় তাৰে শ্বৰুম হয় আৰু পোষ্ট আহিছে সেলছ এক্সিকিউটিভ স্যালাৰি ইয়াৰে 10000 ৰ পৰা 12000 ৰ ভিতৰত দিয়া হ'ব ষ্টাৰ্টিং স্যালাৰি আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন বা এইচএছ পাছ কৰা হলে যিকোনো ডিসিপ্লিনত এপ্লাই কৰিব পাৰিব এড্ৰেছ দিয়া আছে জু ৰোডত যেটো শ্বৰুম হয় হেতু জু ৰোডত আছে গুৱাহাটী জু ৰোড কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইন্টাৰেষ্টেড হয় ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াব আৰু মেইলটো বায়োডাটা পঠিয়াওঁতে তাতে মেইলটো সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ সেলছ এক্সিকিউটিভ তেনেকৈ লিখি দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 31st মাৰ্চ 2025 পিছৰ ভেকেন্সিটো নেশনাল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ পৰা আহিছে শৰ্টত কোৱা হয় নাইপাৰ গুৱাহাটী আসামৰ পৰা পোষ্ট আহিছে জুনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট কন্ট্ৰাকচুৱেল ভেকেন্সি হয় এটো ইয়াৰে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স সাবজেক্টত আৰু এটো এসেনশিয়াল কোৱালিফিকেশন হয় মানে এটো হ'বই লাগিব আৰু এটো ডিজায়াৰেবল টু হলেও হ'ব নহলেও কোনো প্ৰবলেম নাই ডিজায়াৰেবল টু মই কৈ দিছো ব্যাচেলৰ ইন সায়েন্স অৰ ডিপ্লোমা ইন বায়োমেডিকেল ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ফিল্ড এণ্ড হ্যান্ডস অন এক্সপেৰিয়েন্স ইন মেডিকেল ডিভাইসেস যদি এইখিনি আছে তেতিয়াহলে বেছি ভাল কিন্তু নহলেও অনলি হাই সেকেন্ডাৰী যদি পাস কৰা আছে সায়েন্সত এপ্লাই কৰিব পাৰিব স্যালাৰি দিয়া আছে ইয়াৰে 25500 টকাকে পাৰ মান্থ আপোনালোকৰ স্যালাৰি হ'ব আৰু ম্যাক্সিমাম এজ লিমিট 40 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰে এপ্লাই কেনেকৈ কৰিব মই ইয়াতে বুজাই দিছো আপোনালোকক ভালকে শুনি ল'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ www.naiparguwahati.ac.in এটো ৱেবছাইটত যাব লাগিব এই ৱেবছাইটৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিম তাত ক্লিক কৰিব তাক গৈ কিনে আপোনালোকে ইয়াতে দিয়া আছে সব ক্যান্ডিডেট মে এপ্লাই ইউজিং দা প্ৰেসক্ৰাইব ফৰমেট অনলি अवेलेबल অন দা ৱেবছাইটত গৈ যেটো প্ৰেসক্ৰাইব ফৰমেট পাব সেই ফৰমেটটো ক্লিক কৰি কিনে ফিল আপ কৰি কিনে তেনেকৈ এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হ'ব এপ্ৰিলৰ 1 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব যদি কিবা বুজি নাপায় কমেন্ট কৰি দিব মই বুজাব চেষ্টা কৰিম পিছৰ ভেকেন্সিটো ৰেপুটেড কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে এক্সিকিউটিভৰ পোষ্ট কোৱালিফিকেশন 10 পাস কৰা 12 পাস কৰা বা গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰিব স্যালাৰি 14000 ৰ পৰা 16000 ৰ ভিতৰত দিয়া হ'ব লগতে পিএফ আৰু ইএসআই अवेलेबल থকা খোৱাও দিয়া হ'ব এজ লিমিট 18 ৰ পৰা 60 ৰ ভিতৰত হ'ব লাগিব লোকেশন হ'ব গুৱাহাটী আৰু ইন্টাৰেষ্টেড যদি হয় ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ল'ব আৰু ভালকে খুদি ল'ব খুদাৰ পিছত ভালকে নিজে ভাবি চিন্তি এপ্লাই কৰি ল'ব পিছৰ যেটো ভেকেন্সি হেতু পাণ্ডু কলেজৰ পৰা আহিছে গুৱাহাটী আসাম পোষ্ট আহিছে ষ্টুডেন্ট ইন্টাৰ্নশিপ এলিজিবিলিটি খিনি চাই ল'ব ইয়াতে ক্যান্ডিডেট কারেন্টলি পাৰচুইং এমএসসি ইন এটমস্ফেৰিক ফিজিক্স জুনে বৰ্তমান এমএসসি পঢ়ি আছে তেওঁলোকৰ কাৰণে হয় এটমস্ফেৰিক সায়েন্স বা ফিজিক্স জিওগ্ৰাফি জিও ইনফৰমেটিক্স ইউজিং জিও ইনফৰমেটিক্স ফ্ৰম ইউনিভাৰ্সিটি ইনষ্টিটিউশন কলেজ এণ্ড অলসো হেভিং এ ষ্ট্ৰং অৰিয়েন্টেশন টুৱাৰ্ডছ এটমস্ফেৰিক ৰিসাৰ্চ মে এপ্লাই আপোনালোকে এটো পঢ়ি থকা অৱস্থাত এটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে যিটো স্যালাৰি নামত কিবা এটা স্টাইপেন্ড দিয়া হ'ব এটো 5000 টকাকে মাহে দিয়া হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াৰে আপোনালোকৰ কি কৰিব লাগিব এইটো যেটো মেইল দেখা পাইছে এই মেইলটোত আপোনালোকে নিজৰ ডকুমেন্টছ বিলাকৰ সৈতে নিজৰ বায়োডাটাখন ইয়াতে সেন্ড কৰি দিব পঠাই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 25 মাৰ্চ 5টা বজালৈকে ইভিনিং 5টা বজালৈকে এপ্লাই কৰিব পাৰিব এখিনি আছিল আজিৰ নিউৰ ভেকেন্সিৰ আপডেট যদি ভিডিঅটো ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ